ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা ইতিমধ্যে সমাগত। ইতিমধ্যে 10ম শ্ৰেণীৰ প্ৰি ফাইনেল পৰীক্ষা হৈ গৈছে। মই প্ৰি ফাইনেল পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনৰ এটা প্ৰশ্ন আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰশ্নটো হৈছে তলত দিয়া গদ্যাংশৰ মূল ভাৱ লিখা। এতিয়া গদ্যাংশ হৈছে উদ্গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্গতিৰ পথৰ প্ৰবল সহায়। যি মানুহে সৎ চৰিত্ৰকেই সাৰথি কৰি উদ্গতিৰ পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পখিব নোৱাৰে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। কুচৰিত্ৰৰ কুফল ধন বা বিদ্যাৰে খন্দাব নোৱাৰি। ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো চৰিত্ৰ দোষত ৰসাতললৈ যায়। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ, এতেকে সংসাৰত সিহঁতৰ বিপদো সৰহ। এই কথাখিনিকে আমি আমাৰ নিজৰ ভাষাৰে লিখিব লাগে, বা তোমালোকে নিজৰ ভাষাৰে কিমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰা সেইটোকে চাবলৈ বিচাৰিছে। গতিকে কেনেকৈ লিখিবা? ইয়াত কোৱা হৈছে উদ্গতিৰ আন এটা আহিলা হৈছে চৰিত্ৰ। আমি জীৱনত উন্নতি কৰিবলৈ হ'লে চৰিত্ৰৱান হ'ব লাগিব। সৎ চৰিত্ৰ হৈছে মানুহৰ জীৱনৰ ভূষণ। আমি ধনৱন্ত হ'ব পাৰোঁ বা বিদ্যাৱন্ত হ'ব পাৰোঁ, কিন্তু আমাৰ যদি সৎ চৰিত্ৰ নাথাকে বা আমি যদি চৰিত্ৰৱান হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। কুচৰিত্ৰৰ মানুহৰ বিপদ পদে পদে থাকে। তেওঁলোকৰ শত্ৰুৰ সংখ্যাও সৰহ। গতিকে সত্যক সাৰথি কৰি চৰিত্ৰৱান মানুহে যেতিয়া জীৱনত আগবাঢ়ি যাব, তেতিয়াই তেওঁলোকৰ উন্নতি হ'ব আৰু তেওঁলোকক কেতিয়াও অপায় অমংগল বা কোনো ধৰণৰ বেয়া প্ৰভাৱে প্ৰভাৱিত কৰিব নোৱাৰে, বা অপায় অমংগলে তেওঁলোকক চুব নোৱাৰে। গতিকে ধন বল বা বিদ্যা বল এই দুয়োটা বলতকৈ চৰিত্ৰ বল সদায় ওপৰত। গতিকে আমি জীৱনত আগবাঢ়ি যাবলৈ হ'লে চৰিত্ৰৱান হ'ব লাগিব। কুচৰিত্ৰৰ দ্বাৰা কুকৰ্ম কৰি আমি জীৱনলৈ দুৰ্যশ বা কলংক কঢ়িয়াই অনাতকৈ আমি সততাৰ মাজেৰে যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে জীৱনটো ধুনীয়া হৈ পৰিব, জীৱন সুন্দৰ হৈ পৰিব। আৰু সেইকাৰণেই কবিয়ে কৈছে বা লেখকে কৈছে, জীৱন জীৱন সদায় অনুপম। কথাখিনি নিশ্চয় বুজি পাইছা। এইখিনি কথাই হৈছে ইয়াৰ মূল ভাৱ। এই কথাখিনিকে তোমালোকে নিজৰ ভাষাৰে লিখিব পাৰা, বা মই কোৱা কথাখিনিও যদি লিখা, তেতিয়াহ'লেও এই প্ৰশ্নটোৰ উত্তৰ সাৰ্থক হ'ব।